এভৰিৱান নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি পথাৰৰ পৰা আৰম্ভ কৰিছো। এতিয়া দুপৰীয়া ভাত বনাব হ'ল। বাবাকে পাছফালে কাম কৰি আছে, তাকে চাহ একাপো খাওঁ বুলি কৈছে। কৈছে চাহ একাপ দি লওঁ, দিম বাৰু। প্ৰথমতে কচু পুলি কেইডালমান আনি দিয়ক বুলি কৈছো। বাবাক গৈছে কচু পুলি আনিবলৈ, তাকে ময়ো আহিছো। কচু পুলি কেইডালমান আজি দুপৰীয়া কি বনাওঁ দেখাই যাম আপোনালোকক। ভিডিঅ'টো শেষলৈ চাব আৰু বৰ টেষ্টি ৰেচিপি বনাম আজি। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰিব, কমেণ্টত জনাব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পথাৰ একদম শুকান হৈ গৈছে। আৰু আমাৰ এইফালে মাটিখিনি অলপ কহাই থৈছে, পুলি আনিছে। ঘাঁহ নায়েই খাবলৈ পথাৰত, গন্তি কৰি কচু পুলিও গন্তি কৰি ছিঙিছে। 35টা আছে বোলে। আমাৰ দুজনৰ কাৰণে হৈ যাব। সঞ্জুৱে অকণমান কোনোবা কেতিয়াবাহে চেলেকাটো মাৰে, ঠিক নাই নহয়। কোনোবা দিনা খায়, কোনোবা দিনা নাখায়। আকৌ আজি মাছ বনালে খায় নে নাখায়। যদি মাছ নাখাওঁ বুলি কয় তাৰ কাৰণে অকণমান পনীৰ বনাব লাগিব। আগক চাহ একাপ দি লওঁ, তাৰপাছত আৰু ভাতত লাগিম। আৰু এইবিলাক দেখিছেনে, একদম মচন্দৰী ঢেৰ হৈ আছে। এইবিলাক চূড়া এনেকৈ বগাই আছে। এইজোপা এসাঁজ মাছৰ টেঙা খাব লাগিব, ধুনীয়াকৈ হৈ আছে। এয়া বাগাচূড়া, এইবিলাক মানে একদম থলুৱা খাৰদি পাচলি খাব লাগে। আৰু এইবিলাক মানে আমাৰ পেটৰ কাৰণে বহুত ভাল। এতিয়া গৰম আহিছে, এইবিলাক বস্তুৱে খাব লাগে, হেল্ডিও হয়। আৰু মধুসোলংখিনি এয়া হৈ আছে, ইয়াৰে আগ কেইডালমান ছিঙি লওঁ। মধুসোলং কেইডাল ইমান ধুনীয়াকৈ কুমলীয়া আগ ওলাইছে। এতিয়া এইকেইডালে মধুসোলং হৈ যাব। কচুকেইডাল ধুনীয়াকৈ চাফা কৰি মই ইয়াৰ চচটো গুচোৱা নাই, এইখিনি ধুনীয়াকৈ ধুই ল'লোঁ। গেছত ষ্টিমাৰ এটা বহাই দিছোঁ, এনেকৈ পানী দি দিছোঁ। পানীখিনি উতলিছে, কচুখিনি ইয়াতে দি দিম, সেইখিনি ষ্টিম কৰি ল'ম। কচুকেইটা ষ্টিমত দিয়া 10 মিনিট হৈ গ'ল, ধুনীয়াকৈ সিজি গ'ল। আৰু ইয়াৰ পানীটো তলৰ বাতিটোতে ৰৈ যায়। আৰু কচু ভাজিত দিবৰ কাৰণে কণ বিলাহী, মধুসোলং আৰু মচন্দৰী ধুনীয়াকৈ ধুই ল'লোঁ। আৰু কেৰাহী এখনত 2 চামুচ তেল দিলোঁ। তেলখিনি গৰম হৈ যোৱাৰ পাছত মেথি গুটি দি ধুনীয়াকৈ ফুটাই ল'লোঁ। আৰু আদা, নহৰু, কেঁচা জলকীয়া 2টা ভাজি ল'লোঁ। তাতে কণ বিলাহী, মধুসোলং আৰু মচন্দৰী দিলোঁ। জোখমতে নিমখ আৰু হালধি দি এইখিনি বিলাহীটো সিজি নোযোৱালৈকে এইখিনি ভাজি ল'লোঁ। যেতিয়া বিলাহীটো সিজি গ'ল তেতিয়া কচুকেইডাল দি দিলোঁ। কচুকেইডাল দি পেলাই এইখিনি 5-6 মিনিটমান এইখিনি ভাজি ল'লোঁ মিডিয়াম ফ্লেমত। শেষত মান ধনিয়া পাত কেইটামান দি দিলোঁ। মোৰ কচু ভাজি ৰেডি। ৰেচিপিটো কেনে পালে জনাব। ৰেচিপিটো ভাল পায় যদি লাইক এটা কৰিব, কমেণ্টত জনাব। আৰু বহুত টেষ্টি ৰেচিপি। আৰু ইফালে মাছৰ তৰকাৰী বনাবলৈ ভাতৰ ওপৰতে আলু 2টা দিলোঁ আৰু মাছ কেকনত নিমখ হালধি সানি ল'লোঁ। মাছ ভাজিবলৈ কেৰাহীত 2 চামুচমান তেল দি দিলোঁ। তেলখিনি একদম পূৰা হাই ফ্লেমত গৰম কৰি লৈছোঁ। আৰু একেডোখৰ ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। আৰু মাছ ভজা তেলটো অলপ সৰহ দেখি অকণমান কাঢ়ি থ'লোঁ। আৰু সেইখিনি তেলতে পেটুকণ ভাজি ল'লোঁ। পেটুকণ অকণ ভাজ খাই যোৱাৰ পাছত আদা, নহৰু, কেঁচা জলকীয়া দিলোঁ। সেইখিনি ভাজ খাই যোৱাৰ পাছত এমুঠিমান শুকুৱাই থোৱা মই শেৱালি ফুল ধুনীয়াকৈ ধুই পখালি লৈ দিলোঁ। আৰু তাত নিমখ অকণমান দিলোঁ। এইখিনি 2-3 মিনিট ভজাৰ পাছত 1 হেতা ভাত দিলোঁ। 1 চামুচ কলা খাৰ দিলোঁ। আৰু অকণমান ৰঙা হৈছে, মানে পেটুটোত অকণমান হালধি সানিছিলোঁ, সেই গতিকে ৰঙা হৈছে। আৰু মোৰ পেটুটো ৰেডি। এইটো পেটু খাৰখন এইকণ খাই ইমান ভাল লাগে নহয়, শেৱালি ফুল দিয়া। আৰু হেল্ডিও হয়, টেষ্টিও হয়। আৰু মাছৰ তৰকাৰী বহাবলৈ একেটা কেৰাহী ধুই বহাই দিছোঁ। তাৰে মাছ ভজা তেল অকণমান আছিলে, তাৰ লগত আৰু অকণমান তেল দিলোঁ। মেথি গুটি কেইটামান ফুটাই দিলোঁ। পিঁয়াজ এটা দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত আদা, নহৰু অকণমান 1 চামুচমান দিলোঁ। সেইখিনিও কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ। আৰু এইখিনি ভাজ খাই যোৱাৰ পাছত বিলাহী 2টা দিলোঁ। আৰু এইখিনি লৰাই বগৰাই আৰু ইয়াত এতিয়া মই জোখমতে হালধি দিছোঁ, জিৰা আধা চামুচ, ধনিয়া গুড়া আধা চামুচ, জোখ অনুযায়ী নিমখ দিলোঁ। আৰু যেতিয়ালৈকে বিলাহীখিনি ভাজি নাযায় তেতিয়ালৈকে মিডিয়াম ফ্লেমত এইখিনি ভাজি থাকিলোঁ। বিলাহীখিনি ভাজ খাই যোৱাৰ পাছত বইল কৰি লোৱা আলু অকণমান সৰু টুকুৰা কৰি দি দিলোঁ। আলুৰ সৈতে গোটেই মছলাখিনি 2-3 মিনিট একদম মিডিয়াম ফ্লেমত ভাজি লোৱাৰ পাছত উতলা পানী দি দিলোঁ। আৰু ধুনীয়াকৈ ঢাকনাখন মাৰি দিলোঁ। ভালকৈ উতলটো অহাৰ পাছত এতিয়া ভাজি থোৱা মাছ কেইকণ দি দিলোঁ। আকৌ ঢাকনাখন মাৰি 10 মিনিটমান উতলাই লোৱাৰ পাছত মাছৰ তৰকাৰী ৰেডি হৈছে। কেঁচা জলকীয়া দিলোঁ, ধনিয়া পাত দিলোঁ। ৰেচিপিটো কেনে পালে জনাব। একে চিম্পুল ষ্টাইলত বনাওঁ। এতিয়া পনীৰৰ গ্ৰেভিকণ বনাওঁ। পনীৰৰ গ্ৰেভিকণ বনাবৰ কাৰণে গ্ৰেভি মছলা কাজু কেইটামান দিছোঁ, আৰু পিঁয়াজ এটা, আৰু আদা, নহৰু, কেঁচা জলকীয়া 2টা দিছোঁ। ইয়াৰ পেষ্ট
পেষ্ট এটা কৰি ল'ম আৰু কেৰাহীত তেল দিলোঁ তেলখিনি গৰম হৈ যোৱাৰ পাছত পনীৰ কেডখৰ একদম আধা মিনিটমান ফ্ৰাই কৰি ল'ম আৰু ইয়াত পনীৰত মই নিমখ আৰু হালধি সনা নাই আৰু এইখিনি আধা মিনিটমান হৈ গ'ল এইখিনি কাঢ়ি থ'ম আৰু পনীৰ ভজা তেলতে আৰু অকণমান তেল দি দিলোঁ তেলখিনি গৰম হৈ যোৱাৰ পাছত গোটা জিৰা কেইটামান ফুটাই দিলোঁ জিৰা ফুটি যোৱাৰ পাছত মিক্সিত পিচি লোৱা পেষ্টখিনি দি দিলোঁ আৰু পেষ্টখিনি মই কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজ খাই নোযোৱালৈকে ভাজিম আৰু তাত এতিয়া এইখিনি ভাজ খাই যোৱাৰ পাছত আধা চামুচ জিৰা পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ জোখমতে নিমখ দিলোঁ আৰু মই হালধি পিছত ব্যৱহাৰ কৰিম এইখিনি যে ধুনীয়াকৈ ভাজ খাই যোৱাৰ পাছত কেপচিকাম আৰু পিঁয়াজখিনি কাটি থৈছিলোঁ সেইখিনি দিলোঁ সেইখিনি 2 মিনিটমান ধুনীয়াকৈ মিডিয়াম ফ্লেমত ভাজি ল'লোঁ আৰু ধুনীয়াকৈ এইখিনি ভাজ খাই যোৱাৰ পাছত এতিয়া জোখ অনুযায়ী হালধি আৰু 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু 1 চামুচ টমেটো চচ দিছোঁ এইটো হোমমেড আৰু এইখিনি মছলাৰ লগত 2 মিনিটমান ভাজি লোৱাৰ পাছত এতিয়া উতলা পানী দি দিলোঁ আৰু ধুনীয়াকৈ উতলটো অহাৰ পাছত পনীৰ কেডখৰ দি দিলোঁ পনীৰ কেডখৰ দি 5 মিনিটমান উতলাই লোৱাৰ পাছত মোৰ পনীৰৰ গ্ৰেভিটো ৰেডিয়ে হৈ গ'ল আৰু ৰেচিপিটো কেনে পালে জনাব ৰেচিপিটো যদি ভাল পায় লাইক এটা কৰিব আজি দুপৰীয়াৰ থালিখন মোৰ ৰেডি আজি দুপৰীয়াৰ থালিখন কেনে পালে জনাব আজি দুপৰীয়াৰ থালিখন যদি ভাল পায় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আমুলে বাঢ়ি লৈছোঁ আৰু তিতাটো আৰু ভাল লাগে তিতা ফিনিশেই কৰিলে তিতা থালত নাই পুৰা চেজ কৰিলে আমাৰ কেনেকুৱা হৈছে পনীৰটো ইহঁতক ভাত দিছোঁ আৰু ময়ো খাই লওঁ এতিয়া শেৱালি ফুলৰ পেটুৰ খাৰটো খাই চাইছোঁ ধুনীয়া হৈছে নহয় বাবাকেতো দিয়াৰ লগে লগে ফিনিছেই পুৰা আৰু বাবাকে আমাৰ মানে থলুৱা খানাবিলাক খাই ভাল পায় আকৌ সঞ্জুক অকণমান মছলাদাৰ লাগে বুলি আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁৱেই আৰু সি মানে আজি ভুল থকা মাছ কাৰণে বোলে মাছ নাখায় সেইকাৰণে তাৰ কাৰণে পনীৰ বনাই দিছোঁ পনীৰটো বহুত টেষ্টি হৈছে আৰু খাৰকণ বিৰাট ধুনীয়া হৈছে খাৰকণ টেষ্ট কৰিলোঁ এতিয়া কচু খাওঁ কচুটো একদম টেঙা জ্বলা বহুত টেষ্টি হৈছে মাছৰ টেঙাটো একদম জোখত হৈছে বহুত টেষ্টি হৈছে আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' বা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ইমানেই